শান্তি। দুৰ্গা পূজা নাৰী শক্তিৰ পৰিচয়। আমি নিজে শক্তি আহৰণ কৰি কেনেকৈ আনকো সেই শক্তি বিলাব পাৰোঁ সেই বিষয়ে কথা পাতিম। আমি জানো পূজাত আমি দেখিছোঁ দেৱীৰ ৮খন হাত আৰু প্ৰত্যেক হাতত একোপাতকৈ অস্ত্ৰ। এই অস্ত্ৰ হ'ল শক্তিৰ প্ৰতীক আৰু এই শক্তি হ'ল জ্ঞানৰ শক্তি। দেৱীসকলৰ ইমানেই জ্ঞান আছে যে তেওঁলোকে হাতত অস্ত্ৰৰূপে সেই জ্ঞানখিনি লৈ ফুৰে। আৰু দেৱী পূজাত অহৰহ দীপক জ্বলায়, তেল বন্তি দিয়ে, ধূপ জ্বলায়। এই যি দীপক জ্বলায় সেই দীপকে আমাক কয় যে তোমালোকে অন্তৰৰ দীপক জ্বলোৱা। তোমালোকে বাহিৰত দেখুৱালে নহ'ব, তোমালোকৰ অন্তৰ দেৱীৰ দৰে পবিত্ৰ কৰা, নিৰ্মল কৰা। দীপকে আমাক তাকেই সূচায়। আমাৰ শাৰীৰিক মানসিক আধ্যাত্মিক পবিত্ৰতা আনিবলৈ কয় যে তোমালোকে কাৰো লগত কাজিয়া নকৰিবা, কাকো বেয়া ব্যৱহাৰ নকৰিবা বা শৰীৰৰ ক্ষেত্ৰত শৰীৰটো সুন্দৰকৈ ৰাখা। আমি এতিয়া দেখিছোঁ ৰাগ, দেহ, ঈৰ্ষা, ঘৃণা, সন্দেহ, হিংসা এইবিলাকে গোটেই বায়ুমণ্ডল ছানি ধৰিছে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰে কি কৰিছে? দপদপাই আছে, কোনেও কাৰো কথা নুশুনে। এই সময়ত আহিন মাহৰ দুৰ্গা পূজাৰ মন্ত্ৰোচ্চাৰণে, ধূপৰ সুগন্ধিত সৌৰভে বা মাটিৰ চাকিৰ মলমলীয়া গোন্ধে গোটেই পৃথিৱীখনৰ য'ত য'ত পূজা কৰা হয় তাত কি কৰিছে? বিশ্বত কি কৰিছে? এক পবিত্ৰ ইতিবাচক বাতাবৰণৰ সৃষ্টি কৰিছে। আৰু সেই বাতাবৰণৰ মাজত আমি সোমাই আমি নিজকে একেবাৰে সুন্দৰ কৰি তুলিছোঁ। এইকেইদিন আমাৰ মন সুন্দৰ। আমি সাত্বিক ভোজন কৰিছোঁ, জাগৰণ কৰিছোঁ, আমি মন্ত্ৰও মাতিছোঁ। আমাৰ ৰাতিবোৰ নতুন হৈ আহিছে। আমাৰ যিবোৰ আন্ধাৰ ৰাতি, আমি জীৱনত যিবিলাক আন্ধাৰৰ মাজত সন্মুখীন হৈছিলোঁ সেই ৰাতিবোৰে আমালৈ নৱৰাত্ৰি হৈ আহিছে, নতুন ৰাতি হৈ আহিছে। আগতে আমি ৰাতি টোপনি নাযায়, বিভিন্ন ধৰণৰ চিন্তা চৰ্চা, কিন্তু এই পূজাৰ কেইদিন আমাৰ ৰাতি আমাৰ কাৰণে সুন্দৰ হৈ আহিছে, আমাৰ আত্মাক জাগৃত কৰিছে। এই ক্ষেত্ৰতে মই এটা কথা ক'ব খোজোঁ, আমি যে আগতে আন্ধাৰত আছিলোঁ, সেই আন্ধাৰ কিহৰ পৰা আছিলে? আমাৰ মনটোৱে আমাক আন্ধাৰৰ মাজলৈ লৈ গৈছিলে। এই আন্ধাৰখিনি জীৱনত পোৱাৰ বাবে অন্য কোনো দায়ী নহয়, আমি নিজেই আমাৰ মনটো দায়ী। কাৰণ আমি মনক কণ্ট্ৰল কৰিব পৰা নাই। মন এটা কেঁচুৱাৰ দৰে। এতিয়া সেই কেঁচুৱা মনটোক আমি কি কৰিছোঁ? দুৰ্গা পূজাৰ আৰ্হি লৈ দুৰ্গা পূজাত উপস্থিত থাকি আমি মনটোক আধ্যাত্মিক শিক্ষা দিবলৈ বিচাৰিছোঁ। এই অসুৰবিলাক, যিবিলাক অসুৰৰ কথা কৈছোঁ, সেইবোৰ প্ৰকৃতপক্ষে কোনো বস্তু নহয়, মানুহ নহয়। আমি পৃথিৱীখনত এই অসুৰৰ দপদপনি শুনিছোঁ। দেৱীয়ে ভৰিৰ তলত অসুৰক ডমিনেট কৰি গচকি থকা দৃশ্য আমি দেখিছোঁ। কিন্তু এই অসুৰ যিবিলাক, এইবিলাক হ'ল অসুৰ নহয়, এইবিলাক হৈছে আমাৰ মনত থকা কি কৰিছে? আসুৰিক শক্তি। এই আসুৰিক শক্তিবিলাক আমি দমন কৰিম। দুৰ্গা পূজাতে আমি প্ৰতিজ্ঞা লওঁ যে আমি আসুৰিক শক্তিক সম্পূৰ্ণৰূপে জীৱনৰ পৰা নাইকিয়া কৰি দিব পাৰোঁ। আমি জনা হোৱাৰ পৰা দেখিছোঁ প্ৰতি বছৰে দুৰ্গা পূজা পাতি থকা হৈছে। দুৰ্গা পূজা হৈ আছে আৰু পূজাত দেৱ দেৱীৰ বন্দনা কৰা হৈছে, অসুৰক আমি দেখিছোঁ। কিন্তু দুৰ্গা পূজা শেষ নহয়হে নহয়, কাৰণ মানুহৰ আসুৰিক যি প্ৰবৃত্তি, সেই প্ৰবৃত্তিবোৰ এতিয়াও আছে, বহুত হৈ আছে। এইখিনি যেতিয়া আমি দমন কৰিম তেতিয়া আমি সুখ শান্তি আনন্দ আদি উপলব্ধি কৰিম। এতিয়া সমগ্ৰ বিশ্বত জুই জ্বলিছে কেৱল অসুৰৰ দপদপনিত, অসুৰৰ অত্যাচাৰত। ইহঁত কোনো প্ৰাণী নহয়, এইবিলাক আমাৰ মনত থকা বিকাৰ। এই বিকাৰবিলাকক আমি কি কৰিম? ধূপকাঠি জ্বলাই আমি কি কৰিছোঁ? সেই বিকাৰবিলাকক খেদিবলৈ আৰু পোহৰ দিছোঁ, বিকাৰবিলাকক খেদিবলৈ যত্ন কৰিছোঁ। আৰু আমি নিজকে কি কৰিছোঁ? আত্মাক জাগৰিত কৰিছোঁ। আমাৰ মন এতিয়া ঈশ্বৰমুখী হৈছে। আমি সদায় ঈশ্বৰমুখী হৈ থাকিব পাৰোঁ যদিহে আমি চেষ্টা কৰোঁ। তাৰ কাৰণে আমি দুৰ্গা পূজাৰ যি জাগৰণ, সেই জাগৰণ আমি মানিব লাগিব। দুৰ্গা পূজাৰ যি শুদ্ধ ভোজন, সেইদৰে আমি ভোজনো খাব লাগিব। সেই আমাৰ ভোজন আৰু জাগৰণে আমাক শক্তি দিব আৰু আমাৰ মনত দেৱত্ব গুণৰ বিকাশ কৰিব। দেৱত্ব গুণৰ বিকাশ মানে যি আনক দিব পাৰে সুখ শান্তি আনন্দ, শুদ্ধ কামনা, এইবিলাক আনক দিব পাৰে। আৰু অসুৰবিলাক হ'ল যি আনক অত্যাচাৰ কৰে, আনক বেয়া ব্যৱহাৰ কৰে, এইবিলাক হ'ল অসুৰ।
আমি দেৱীৰ শক্তি আমাৰ যিবিলাক জীৱনৰ বিকাৰবিলাক জয় কৰিবলৈ সমৰ্থ হ'ব। এই বিকাৰবিলাক জয় কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি দেৱীৰ 8পাত অস্ত্ৰ, সেই 8পাত অস্ত্ৰটি যে ধাৰণ কৰিব লাগিব কিহত, আমি অন্তৰত, আমি হাতত দেখুৱাই নহয়, আমাৰ মনত। সেই অস্ত্ৰ হ'ল শক্তি। মই আগতে কৈছোঁ সেই অস্ত্ৰ হ'ল শক্তি, আৰু শক্তি মানে জ্ঞান। আমি জ্ঞান ধাৰণ কৰিব লাগিব। কেনেকৈ? প্ৰথম হ'ব সন্মুখীন হোৱাৰ শক্তি। আমাৰ জীৱনলৈ বিভিন্ন বিপদ আহে, পৰিস্থিতি আহে, সেই পৰিস্থিতি বেমাৰৰ ৰূপ লৈ, মৃত্যু লৈ, বা আনৰ পৰা বিভিন্ন ধৰণৰ পৰিস্থিতি আহে। এই পৰিস্থিতিবিলাক আমি জয় কৰিবলৈ শিকিব লাগিব। আমি মনত সাহস দিব লাগিব। যেনেকৈ কালী দেৱীৰ আমি মূৰ্তি দেখিছোঁ, কেনেদৰে আহে যে কিবা এটা যেন কালী দেৱীয়ে কাৰোবাক যেন মাৰি পেলাব, আমাৰ মনতো এনেকুৱা শক্তি হ'ব, আমি মাৰিব নালাগে, আমাৰ অস্ত্ৰ চিপাত হ'ব। সেই অস্ত্ৰই আমাৰ মনৰ এই ভাৱবিলাক নিৰ্মূল কৰিব লাগিব। আমি দুখ দুৰ্দশাবিলাক জীৱনৰ পৰা আঁতৰাব লাগিব। আমি সন্মুখীন হ'ব লাগিব। বিপদৰ সন্মুখীন হ'বলৈ লাগিলে 2 নম্বৰ শক্তি লাগিব, আমাক সহন শক্তি। সহ্য কৰা গুণ আমাৰ থাকিব লাগিব। আমি জীৱনটোত বিভিন্ন দুখ কষ্ট পাইছোঁ। সেই দুখ কষ্টবিলাক আমি এতিয়া লৈ আছোঁ, আমাৰ মন দুখেৰে ভৰি গৈছে। কিন্তু আমাক কোনোবাই কিবা ক'লে, গালি পাৰিলে, আমি একেলগে আছোঁ, কোনোবাই আমাক নেমাতিলে, আমি সেইবোৰ ধৰি থাকিব নালাগিব। আমি মনক বিস্তাৰলৈ নলৈ সাৰলৈ আনিব লাগিব। একদম সৰু কৰি পেলাব লাগিব। এই কথাবিলাক সৰু হিচাপে ল'ব লাগিব। যেতিয়া আমাৰ সহন শক্তি বৃদ্ধি পাব, আমাৰ বিপদবোৰ নিজে নিজে গুচি যাব। এই শক্তিৰ গৰাকী হৈছে মা জগদম্বা। ইয়াৰ পিছত বিচাৰ শক্তি। আমি শুদ্ধ বিচাৰ কৰিবলৈ শিকিব লাগিব। কাৰণ আমাৰ মন পবিত্ৰ হ'ব লাগিব। আমাৰ মন পবিত্ৰ হ'লে আমি একেলগে আছোঁ, কোনে বেয়া কৰিছে ভাল কৰিছে আমি তাক বিচাৰ কৰি চাব লাগিব। অন্যায় কৰিব নালাগিব। সঁচা মিছা, ভাল বেয়া, আচল নকল, শুভ অশুভ আমি বিচাৰ কৰি চাব পৰা আমাক শক্তি লাগিব। এই বিচাৰ শক্তি যেতিয়া আমি গ্ৰহণ কৰিম, তেতিয়া কি হ'ব, আমাৰ মন সলনি হৈ যাব। আমি কি কৰিব লাগিব, আমি কোন টুকুৰা হীৰা নকল, কোন টুকুৰা আচল, সেই কথা ধৰিব পাৰিম। বিচাৰ শক্তিৰ গৰাকী হৈছে গায়ত্ৰী দেৱী। ইয়াৰ পিছত হৈছে নিৰ্ণয় শক্তি। নিৰ্ণয় শক্তিত আমি সৰস্বতীৰ দৰে শুভ্ৰ হ'ব লাগিব। তেওঁ কি হয়, হংসত গমন কৰে। গতিকে আমি হংসৰ নিচিনা শুদ্ধ হ'ব লাগিব। আৰু আমাৰ বুদ্ধি নিশ্চয়াত্মক হ'ব লাগিব। যেনেকৈ কোনো অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ মুৰব্বীসকলে বিচাৰ কৰোঁতে সদায় শুদ্ধ নিৰ্ণয় কৰিব পাৰিলে তেওঁলোকৰ কামবিলাক ভাল হৈ যায়। তেনেকৈ আমিও শুদ্ধ নিৰ্ণয় কৰিবলৈ শিকিব লাগিব। তাৰ বাবে আমি সেই শক্তি আহৰণ কৰিব লাগিব। তাৰপিছতে আহিছিলে সহযোগ শক্তি। সহযোগ শক্তিৰ গৰাকী হ'ল লক্ষ্মী দেৱী। লক্ষ্মী দেৱীয়ে নেচায় এওঁ দুখীয়া এওঁ ধনী। লক্ষ্মী দেৱীয়ে সকলোকে এমুঠি অন্ন দিয়ে, এটা চাউল দিয়ে, এমুঠি চাউল দিয়ে যে তোমালোকে খোৱা। কিন্তু আমি নিজে ল'ব নজনাৰ দুখতহে আমি দুখত পৰিছোঁ। গতিকে লক্ষ্মী দেৱীৰ দৰে ভাল বেয়া একো নাচাই আমি কি কৰিব লাগিব, নম্ৰ হৈ পেলাই সকলোকে আমি সহযোগ দিব লাগিব। সহযোগ দিলে সকলো কামবিলাক সোনকালে হৈ যায় আৰু আমাৰ জীৱনবোৰ সুন্দৰ হয়। ইয়াৰ পিছতে আহিলে গ্ৰহণ কৰাৰ শক্তি। আমি কি গ্ৰহণ কৰিম? আমি জীৱনত বিভিন্ন পাইছোঁ, এই ভাল, এই বেয়া, এই আচল, এই নকল, বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্মুখীন হৈছোঁ। এতিয়া আমি কি হ'ব, আমি এই সমস্যাবিলাক লৈ যদি আমি সদায় তাতে ডুব গৈ থাকোঁ, তেতিয়া আমাৰ কি হ'ব, আমি জীৱনত সন্তুষ্ট কেতিয়াও নহওঁ। আমি নিজক সন্তুষ্ট কৰিবলৈ হ'লে আমি সকলোকে আনৰ ভালটো লৈ পেলাই তেওঁক দিহা পৰামৰ্শ ভালকৈ দিব লাগিব। আৰু আমি সকলোৰে কাৰণে প্ৰেম দয়া এই ভাৱবিলাক আমাৰ মনৰ মাজত আনিব লাগিব। এইখিনিতে আমি চাব লাগিব, যেতিয়া নদীখন বৈ যায়, নদীত বিভিন্ন আৱৰ্জনা ভাল বেয়া উঠি যায়, তেতিয়া নদীয়ে বেয়াখিনি কাষলৈ পেলাই দিয়ে, জাবৰখিনি পেলাই দিয়ে, আৰু ভালখিনিলৈ নদী আগবাঢ়ি গুচি যায়। আমিও আমাৰ জীৱনৰ পৰা বেয়াবিলাক আঁতৰাই ভালখিনি লৈ যাব লাগিব। আমি পাষ্টক লৈ থাকিলে নহ'ব। আমাৰ পাষ্ট জীৱনটো অতীতটোক লৈ আমি দুখ কৰি থাকিলে নহ'ব। দুখ কৰি থাকিলে আমি দুখেই পাই থাকিম। আমি সেইবিলাক পাহৰি যাব লাগিব। আমি বৰ্তমানটো ভালদৰে কেনেকৈ থাকিব পাৰি সেই কথা আমি চিন্তা কৰিব লাগিব। আৰু আমি বৰ্তমানৰ সংস্কাৰখিনি আমাৰ ভৱিষ্যত গঢ় দিব, আৰু ভৱিষ্যতে আমাৰ মৃত্যুৰ পিছতো এইখিনি আমাৰ সংস্কাৰ হৈ যাব। গতিকে আমি কি কৰিব লাগিব, আমি সামৰি লোৱাৰ শক্তিটো আমি আজি দুৰ্গা পূজাতে ল'ম বুলি আমি প্ৰতিজ্ঞা কৰিছোঁ। তাৰপিছতে আহিলে বিস্তাৰ আৰু সংকীৰ্ণ কৰাৰ শক্তি।
সামৰি লোৱাৰ শক্তিৰ গৰাকী হ'ল দুৰ্গা দেৱী। বিস্তাৰক মানে আমি বহুত পাইছোঁ, বেয়া ভাল অসংখ্য আমাৰ জীৱনত আমি বহুত পাইছোঁ। আমি এটেচমেণ্ট হৈ থাকিলে নহ'ব, সকলোৰে লগত আমি একদম মায়া মোহত ডুবি থাকিলে নহ'ব। তেওঁলোক ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। আমি ডিটাচমেণ্ট হৈ কাম কৰি থাকিব লাগে। আমি ঘৰত থাকিলোঁ, কিন্তু আমাৰ মনটো থাকিলে পৰমাত্মাত, বা আমাৰ মনটো পবিত্ৰ হৈ থাকিলে আমি ডিটাচমেণ্ট হৈ থাকিব লাগিব। আমি কাৰো লগত আমি বেছি সম্বন্ধত জুৰিব নালাগিব। আমি মায়ামোহবোৰ বিসৰ্জন দিবলৈ শিকিব লাগিব, কাৰণ আমি কালিলৈ আমাৰ মৃত্যু হ'লে আমি গুচি যাব লাগিব। গুচি গ'লে আমি কেনেকৈ যাম? মৃত্যুৰ পিছত যাবলৈ এবাৰ মায়ামোহবোৰ থাকি যাব। গতিকে এই বিসৰ্জন হৈ আমি সাজু হৈ থাকিব লাগে যে আমি বিস্তাৰক সংকীৰ্ণ কৰি আমি এসময়ত ইয়াৰ পৰা গুচি যাব লাগিব। সেইদৰে আমি কি কৰিব লাগিব? আমি সামৰি লোৱাৰ শক্তি লৈ আমি টালি টোপোলা বান্ধি আমাৰ যে মৃত্যু হ'ব সেই কথা আমি চিন্তা নকৰি আমি যাবলৈ সাজু হৈ থাকিব লাগিব। আৰু বিস্তাৰক যদি কাছই কি কৰে, কাছৰ নিজে বাহিৰত ওলাই ঘূৰি ফুৰে, কিন্তু যেতিয়া কি হয় পিছত বিপদ আহিলে নিজৰ দেহৰ ভিতৰতে সোমাই লয়। সেইদৰে আমিও কি কৰিব লাগিব? আমি বিস্তাৰক সংকীৰ্ণ কৰিব লাগিব। আমি অন্তৰ্মুখী হ'ব লাগিব। আমি সাক্ষী হৈ চাই থাকিম, কোনে কি কৰিছে আমি সাক্ষী হৈ চাই থাকিম। কাৰণ আমাৰ লগত ভগৱান আছে, তেওঁৰ শক্তি আমি পাইছোঁ, আমি সাক্ষী হৈ চাই থাকিম। গতিকে আমি অন্তৰ্মুখী হৈ আমি কাম কৰি যাম। এই 8বিধ শক্তি আমি পালোঁ। 8বিধ শক্তিৰ গুণখিনিও আমি শুনিলোঁ। সেই গুণখিনি হ'ল সহনশীলতা, নৰ্মতা, ধৈৰ্যতা, মধুৰতা, হৰ্ষান্মুখিতা, হাঁহিমুখীয়া, পবিত্ৰতা। এইবিলাক হ'ল দেৱীসকলৰ গুণ। এই দেৱীসকলৰ গুণবিলাক আমি ধাৰণ কৰিব লাগিব। আমি কেতিয়া ধাৰণ কৰিম? সকলোতকৈ উৎকৃষ্ট সময় হৈছে ব্ৰহ্ম মুহূৰ্ত। ব্ৰহ্ম মুহূৰ্তত উঠি আমি পৰমাত্মাৰ লগত, গড আল্লাহ ভগৱান যিয়েই নহওক, তেওঁৰ লগত আমাৰ মনৰ আত্মাক সংযোগ কৰি পেলাই তেওঁৰ পৰা আমি বিচাৰিব লাগিব। মই কি হৈছে? আমি আধ্যাত্মিক চিন্তন কৰিব লাগিব। যেতিয়া আমি আধ্যাত্মিক চিন্তন কৰিম, তেতিয়া 9 দিন যদি আমি এনেদৰে আধ্যাত্মিক চিন্তা কৰোঁ, কি হয়? আমাৰ আত্মাৰ দীপক জ্বলিব। যিমান দিন আত্মা অন্ধকাৰত আছিল, জাগৃত হোৱা নাছিল, আমাৰ লাহে লাহে আত্মাৰ দীপক জ্বলি আহিব। আৰু আত্মাৰ দীপক জ্বলি অহাৰ লগে লগে আমাৰ কি কৰিব? আমাৰ জীৱনৰ অন্ধকাৰবোৰ নাইকিয়া হৈ যাব। আমি সেইকাৰণে অমৃত বেলা ব্ৰহ্ম মুহূৰ্তত যেতিয়া উঠিম, ভগৱানক আৰাধনা কৰিম, তেতিয়া আমি ক'ব লাগিব যে মই অষ্টভুজা দেৱী আত্মা। অষ্টভুজা দেৱী আত্মা বুলি ক'লে আটাইকেইগৰাকী দেৱী আহি গ'ল। তেওঁলোকৰ আত্মাবোৰ কেনেকুৱা, তেওঁলোক কেনেকুৱা আছিল, সেই গুণবোৰ আমাৰ মনলৈ আহি গ'ল। আৰু আহি যোৱাৰ লগে লগে ভগৱানে সেইখিনি আমাক ভৰাই দিলে, আৰু আমিও নিজে জ্ঞানখিনি পালোঁ। আৰু সেইদৰে আমি নিজকে শক্তিশালী আত্মা বুলিও ক'ব পাৰোঁ। মই পবিত্ৰ আত্মা বুলিও কৰোঁ। অমৃত বেলা আমি এইখিনি ধাৰণ কৰিলে, মই সন্তুষ্ট আত্মা, মই ধৈৰ্যৱত আত্মা, মই নৰ্ম আত্মা, দেৱীসকলৰ যিবিলাক গুণ, সেইবিলাক গুণ লাহে লাহে আমাৰ মনত মুখত ফুটি উঠিব। মুখৰ চেহেৰা চাই ধৰিব পাৰিব, চকুৰ ঝলকে ক'ব, আৰু মস্তকত আমাৰ জিলিকি থাকিব। বা আমি যে আমি শুদ্ধ মনৰ গৰাকী, সকলোৱে আমাক আদৰি ল'ব। সেইকাৰণে মই আপোনালোকক কওঁ, এই পূজাৰ কেইদিন আমাৰ মনটোক সুন্দৰ কৰিবৰ কাৰণে অমৃত বেলা 3:30 পৰা 4:30 ভিতৰত আমি উঠি পেলাই আমাৰ অন্তৰৰ দীপক জ্বলাবলৈ আমি সকলোৱে চেষ্টা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ। আহক। ধন্যবাদ।